নমস্কাৰ, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকলৈ লৈ আহিছোঁ এজোপা ফুলৰ ওপৰত। এই ফুলজোপাৰ নামটো হৈছে ফৰগেট মি নট নাইবা হাইডেনজিয়া। এজোপা আপোনালোকে দেখিছেই চাগে এই ফুলজোপা। আমাৰ ঘৰত ফুলি আছে, ইমান ধুনীয়াকৈ ফুলিছে নহয়। কালাৰ চাওকচোন, কালাৰকেইটাও ইমান ধুনীয়া। পিংক কালাৰ হৈছে, ভায়লেট কালাৰ হৈছে আৰু একেবাৰে চিয়াহী কালাৰটো হৈ যায়গৈ। এয়া চাওকচোন, আৰু ফুলৰ থোপাটো কিমান ডাঙৰ হৈছে। দুখন হেতালি মানে হাতৰ তলুৱাত এপাহ ফুল ৰখিছেগৈ আৰু বা প্ৰতিপাহ ফুল তেনেকৈ হোৱা নাই, এয়া অকণমান সৰু সৰু হৈ আছে। এয়া চাওকচোন, এই ফুলজোপা ৰ'দটো ইমান নালাগে। ৰ'দটো বেছি পালে পাতবোৰ অকণমান মৰহি যায় বা ৰঙা পৰি যায়গৈ। অলপমান পানী দি থাকিব লাগে, সদায়ো দিব নালাগে। চাওকচোন, আমাৰ এইজোপা বাৰমাহে ফুলি থাকে বুলি ক'ব পাৰি। তেনেদৰে আমাৰ ইয়াত সাৰো প্ৰয়োগ কৰা নাই, গোবৰ দিয়া হৈছে। গোবৰ আৰু বালি মাটি যিটো হয় সেইটো ব্যৱহাৰ কৰা হৈছে। চাওকচোন, টাবতে মই ৰুই থোৱা আছিলে, কাটিং কৰি পেলাই। টাবতে ধুনীয়া হৈছে, আপোনালোকে মাটিটো ব্যৱহাৰ কৰি পেলাই ৰুব পাৰিব। চাওক, এইটো অকণমান মিডিয়াম চাইজৰ টাব লৈছোঁ, একেবাৰে ডাঙৰটোও নহয়। এইদৰে ফুলজোপা ৰাখিছোঁ, দেখিবলৈ ধুনীয়া লাগিছে নহয়নে? কাটিং কৰি ৰুবলৈ হ'লে এইটো দেখিছে নহয়, কুমলীয়া অংশ, যিটো একেবাৰে বুঢ়াও নহয় কোমল নহয়, এনেকুৱা ঠাৰিটোত আপোনালোকে কাটিং কৰিব পাৰিব। মই তেনেদৰে কাটিং কৰি পেলাই ৰুইছিলোঁ এজোপা। চাওক, ক'ৰবাত যদি আপোনালোকে পায় তেনেদৰে কাটিং কৰি পেলাই এটা ডাল ৰুলেই হৈ যাব, মানে বহুত সোনকালেই হৈ যাব। এয়া ভিডিঅ'টো চাই যদি আপোনালোকে অকণমান হ'লেও ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, ছাবস্ক্ৰাইবটো কৰি যাব। আৰু মই এনেকুৱা ভিডিঅ' আপোনালোকলৈ আনিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই পেলাই লাইক এটা কৰিবলৈ নাপাহৰিব কিন্তু দেই। আপোনালোকে শেষলৈ চাই থাকক। আজিলৈ আহিছোঁ আৰু শেষত এখন মই ফটো দিছোঁ, চাবচোন।